মোৰ পৰিচয় হ'ল মই নীৰেণ চন্দ্ৰ দাস। মোৰ বঙাইগাঁৱত ঘৰ। মই জ্যেষ্ঠ নাগৰিকৰ 4 নম্বৰ মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক। গতিকেখিনি আৰু আজিৰ এই 4 নম্বৰ মণ্ডল সমিতিৰ সাধাৰণ সভাখন আজি দ্বিতীয় সভা। এইখন প্ৰথমখন বঙাইগাঁৱত হৈছিল আৰু এইখন দ্বিতীয় সভা। এই দ্বিতীয় সভাখনত ধুবুৰী জিলাৰ জ্যেষ্ঠ নাগৰিক সন্থাই আয়োজন কৰিছে আৰু তেওঁলোকৰ আয়োজন মৰ্মে তেওঁলোকৰ আমন্ত্ৰণ মতে আমি আহিছোঁ ইয়াতে। আৰু ইয়াতে আহি আমি খুবেই ভাল লাগিল। গোটেইখিনি কাৰ্যসূচী সুচাৰুৰূপে চলি আছে, যদিও শেষ হোৱা নাই, শেষ হ'ব আমাৰ অলপ পিছত। চলি আছে সুচাৰুৰূপে। আৰু এই জ্যেষ্ঠ নাগৰিকসকলৰ চাকৰি যোৱাৰ পিছত বা খেতি বাতি কৰিব নোৱাৰা হোৱাৰ পিছত যিসকল জ্যেষ্ঠ নাগৰিক আছে তেওঁলোকৰ অভাৱ অভিযোগ বহুখিনি হৈছে। যে বহুখিনি হোৱাৰ পিছত চৰকাৰৰ ওপৰত আমি এই সন্মিলনে আবেদন জনাইছোঁ যে আমাৰ কিছু মাহিলী ভাত্তা আমাক দিব লাগে আৰু মাহিলী ভাত্তাটো যাতে আমি কিছু চলিব পাৰোঁ। আমি যিহেতু বয়স বৃদ্ধ হৈছে, কাম একো কৰিব নোৱাৰা হৈছে, সেইকাৰণে আমি চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ। আৰু আবেদনৰ প্ৰতি তেওঁলোকে সঁহাৰি জনাইছে চৰকাৰে, কিন্তু আজিলৈ কিন্তু হৈ উঠা নাই। কিন্তু কিছু সাহাৰ্য দিব বুলি তেওঁলোকে আমাক কৈছে, পতিয়ন দিছে। গতিকে ঠিক তেনেদৰে আমি বাছৰ ক্ষেত্ৰত বাছৰ ভাড়া বা ট্ৰেইনৰ ভাড়া আমাক ৰেহাই দিব লাগে। আমি ৰেহাই বুলিয়ে কৈছোঁ, ৰেহাই দিব লাগে। কিন্তু তেওঁলোকে এটা চিন্তা কৰিছে, আমাক গোটেই ৰেহাই নেদে, কিছু % দিব লাগিব বুলি তেওঁলোকে এটা আমাক জনাইছে। গতিকে ঠিক তেনেকুৱা ধৰণে আমি জ্যেষ্ঠ নাগৰিকসকলে কি কৰিম, ক'ত যাম, কি খাম, তেনেকুৱা হৈছে। চাকৰি যোৱাৰ পিছত বা খেতি বাতি কৰিব নোৱাৰাৰ পিছত আমাৰ এই চিন্তাবিলাক আহিছে। গতিকে এই চিন্তাবিলাক আমি অসম চৰকাৰৰ ওচৰত আমি আবেদন জনাইছোঁ, তেওঁলোকে সঁহাৰি জনাইছে। আৰু আমি ভাবোঁ ভৱিষ্যতে আমি এনেকৈ মিটিং কৰি আমাৰ কাৰ্যসূচী মতে আমি আগুৱাই যাম। আৰু আমি যে ইয়াত বিভিন্ন অঞ্চলৰ পৰা আহি জ্যেষ্ঠ নাগৰিকৰ লগ হোৱা হৈছে, লগ হৈ আমি হাঁহি ধেমালি বা তেওঁলোকৰ লগত কথা বতৰা আদান প্ৰদান কৰি যিটো আমেজ পাওঁ, যিটো আমাৰ জীয়াই থকাৰ এটা সম্বল বুলি ক'ব পাৰি, আমি সম্বল বুলি ক'ব পাৰি জীয়াই থকাৰ, আমি আগুৱাই যাব পাৰোঁ। তাৰ কাৰণে আমি এই সভাবিলাক অনুষ্ঠিত কৰোঁ। নম্বৰ মণ্ডলটো লৱাৰ আছামত, ধৰ বঙাইগাঁও জিলা, ইফালে গোৱালপাৰা জিলা, ইফালে ধুবুৰী জিলা, ইফালে বাক্সা জিলা, ইফালে বজালী জিলা, তাৰপিছত বৰপেটা জিলা, এইখিনি লগ লাগি এটা 4 নম্বৰ মণ্ডল আছে। আমাৰ 4 নম্বৰ, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, এইফালে আপাৰ আছামৰ ফালে বা কাছাৰৰ ফালে আছে। আৰু আমি এইটো 4 নম্বৰ মণ্ডলত আমাৰ পৰা হয়। এইটোৱে 4 নম্বৰ মণ্ডল। আমি এইকেইখন জিলা লগ লাগি এই জিলাখিনিৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।